আমি বাৰু এনেকুৱা এখন দেশত বাস কৰি আছোঁ নেকি য'ত নেকি প্ৰজাই অপৰাধ কৰিলে মাৰ খায় আৰু ৰজাই অপৰাধ কৰিলে সাৰি যায়। এই কথাখিনি মই এইকাৰণে ক'লোঁ, আজি কেইদিনমান আগত যিটো নেকি খানাপাৰাত ঘটনা হৈ গ'ল মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত, মানে পীযুষ হাজৰিকাৰ গাড়ীৰ খুন্দাত যিজন নেকি যুৱকৰ মৃত্যু হ'ল, 30 বছৰীয়া যুৱক ৰূপম বৰাৰ। এই ঘটনাটোক লৈ মোৰ অলপমান সন্দেহ হয়, আৰু এই সন্দেহটো আমাৰ এই নিউজ ৰিপৰ্টাৰকেইটাৰ কাৰণে হয়। কিয় কৈছোঁ, কাৰণ নিউজ ৰিপৰ্টাৰবিলাকে নিউজ বিচাৰি ফুৰে, ক'ৰবাত যদি এটা ডাঙৰকৈ পাইট মাৰে তাতো নিউজ বনাই দিয়ে। কিন্তু আজি এটা এই মন্ত্ৰীটোৰ লগত এনেকুৱা এটা ডাঙৰ ঘটনা হৈ গ'ল, মানুহ এজন মৰি গ'ল, কিয় নিউজ ৰিপৰ্টাৰবিলাকে এইটো কভাৰ কৰা নাই? মই এইটোহে বুজি পোৱা নাই। এইটোক আমি এক্সিডেণ্ট বুলি ক'ম নে হত্যা বুলি ক'ম? মই বাৰু মানি ল'লোঁ তেওঁ হত্যা কৰা নাই, মোৰো বিশ্বাস নহয়, অন্তৰে নামানে তেওঁ হত্যা কৰা নাই। কিন্তু মোৰ এইটো কথা ভাবিলেহে মোৰ মাথাটো হেং মাৰি যায়। ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পাছতো আমাৰ নিউজ ৰিপৰ্টাৰবিলাক কিয় নিমাত হৈ আছে? কিয় কভাৰ কৰা নাই এই কথাটো? মানে কি, প্ৰজাই অপৰাধ কৰিলে মাৰ খায় আৰু ৰজাই অপৰাধ কৰিলে সাৰি যায়, এই নেকি আমাৰ দেশৰ অৱস্থা বহিনী? আৰু এতিয়া পীযুষ হাজৰিকাৰ ফেনসকলে কমেণ্ট নকৰিব যে নিউজ দুগু বাজিছে, আৰে বাজিছে দুই এটা, সিমান বজা নাই যিমানখিনি বাজিব লাগিছিলে।